আজি পবিত্ৰ ঈদ উল ফিতৰ সমগ্ৰ দেশৰ লগতে বিশ্বনাথতো এই ঈদ উল ফিতৰৰ নামাজ ইতিমধ্যে আদায় কৰি থকা হৈছে। 30টাকৈ ৰোজা ৰখাৰ পিছত আজি যোৱাকালি যি অন্তিম ৰোজা ৰাখিছে আৰু আজি ঈদগাহ ময়দানত বিশ্বনাথৰ যিসকল মুছলিম ধৰ্মাৱলম্বী ইছলাম ধৰ্মাৱলম্বী লোকসকল ইতিমধ্যে ইয়াত দেখুৱাইছে সামগ্ৰিক পৰিৱেশ। ইছলামী লোকসকল ইতিমধ্যে উপস্থিত হৈছে বিশ্বনাথ চাৰিআলিৰ যি মুছলিম সমাজৰ ঈদগাহ ময়দান আছে সেই ঈদগাহ ময়দানত আৰু এনেদৰেই যি সামূহিক নামাজ আদায় কৰিছে তেওঁলোকে। এয়া বিশ্বনাথৰ বিভিন্ন অঞ্চলৰ পৰা আহি ইয়াত উপস্থিত হৈছে ঈদগাহ ময়দানত আৰু একতাৰ ভাতৃত্ববোধ বজাই ৰাখিবৰ বাবে নামাজ তেওঁলোকে আদায় কৰিছে। বিশ্বত শান্তি প্ৰতিষ্ঠা কৰিবৰ বাবে তেওঁলোকে নামাজ আদায় কৰিছে আৰু এইদৰেই দেখি সামগ্ৰিক পৰিৱেশ মই দেখুৱাই আছো। এয়া হৈছে বিশ্বনাথৰ পৰিৱেশ। বিশ্বনাথৰ যি ঈদগাহ ময়দান সেই ঈদগাহ ময়দানত ইতিমধ্যে সামূহিক নামাজ আদায় কৰি থকা হৈছে। ইয়াৰ সম্পূৰ্ণ পৰিৱেশ দেখুৱাই আছে ভিডিঅ' জাৰ্নেলিষ্ট ইকুমনিয়ে। মই পুনৰ কৈছো যে পবিত্ৰ ৰমজান মাহৰ অন্তিমটো ৰোজা সমাপন কৰাৰ লগে লগে ইতিমধ্যে যি ঈদ উল ফিতৰ সেই ঈদ উল ফিতৰৰ আজি নামাজ আদায় কৰিছে ঈদগাহ ময়দানত আৰু এনেকৈ 30টাকৈ ৰোজা যি ৰমজান মাহত ইছলাম ধৰ্মী লোকসকলে 30টাকৈ ৰোজা ৰাখে। সেই 30টা ৰোজা সম্পূৰ্ণ হোৱাৰ পিছত আজি এনেদৰে যি বিশ্বনাথ চাৰিআলি মুছলিম সমাজৰ যি ঈদগাহ ময়দান আছে সেই ঈদগাহ ময়দানত এইসকল ইছলাম ধৰ্মী লোকসকল ওলাই আহিছে ভাতৃত্বৰ ভাৱেৰে বিশ্বত শান্তি প্ৰতিষ্ঠা কৰিবৰ বাবে এনেদৰে ওলাই আহিছে আৰু এয়া দেখুৱাইছো ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাই আছো। হাজাৰ হাজাৰ ইছলাম ধৰ্মী লোক ইয়াত সমবেত হৈছে।